নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 23 নৱেম্বৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী যুৱক যুৱতীৰ বাবে দিলে এটা ভাল খবৰ। কিন্তু প্ৰতিগৰাকী যুৱক যুৱতীৰ একাউণ্টত চৰকাৰে সোমাই দিব ৫,০০০ কোটি টকা আৰু কোনবোৰ যুৱক যুৱতীয়ে লাভ কৰিব সম্পূৰ্ণকৈ জনাই দিলে। চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অখিল গগৈয়ে হুংকাৰ প্ৰদান কৰিছে। প্ৰতিগৰাকী আত্মসহায়ক মহিলাৰ একাউণ্টত সোমাই পৰিব ১০,০০০ কোটি টকা। হয় বন্ধু বান্ধৱীসকল, PM কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে সোমাই দিব ২,০০০ কোটি টকা। ১৯ নম্বৰ কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰি দিলে অখিল গগৈয়ে। কৰিমগঞ্জৰ নাম সলনি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ইয়াৰ পিছতে অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰি দিলে। কৰিমগঞ্জৰ নাম সলনি কৰাৰ পিছতে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অখিল গগৈ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিলে অখিল গগৈয়ে। কৰিমগঞ্জৰ নাম সলনি কৰাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিলে অখিল গগৈয়ে। অখিল গগৈয়ে দিলে হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম। হিন্দু মুছলমানৰ ৰাজনীতি কৰি কৰিমগঞ্জৰ নাম সলনি কৰিছে হিমন্ত বিশ্ব শৰ্মাই। কৰিম নাম থকাৰ বাবেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সলনি কৰিছে কৰিমগঞ্জৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম ঘোষণা কৰিলে অখিল গগৈয়ে। হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম হ'ব লাগে শ্ৰী ঋণন্ত বিশ্ব শৰ্মাৰ। আৰু অধিক ঋণ লোৱাৰ বাবে ইয়াৰ নাম দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈয়ে। কৰিমগঞ্জৰ নাম সলনি কৰাৰ বাবেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন নাম দিলে অখিল গগৈয়ে। হয় বন্ধু বান্ধৱীসকল, আচলতে অখিল গগৈয়ে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিখন নতুন নাম দিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, যান বাহনৰ চালকলৈ জৰুৰী নিৰ্দেশনা আহি পৰিছে। তেল ডিপোলৈ যাওঁতে সাৱধান হওক, মানিব লাগিব কেইবাটাও নতুন নিয়ম, অন্যথা আপুনি ডাঙৰ বিপদত পৰিব। যান বাহনৰ চালক আৰু তেল ডিপোৰ গৰাকীলৈ এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। প্ৰশাসনে জাৰি কৰিলে নতুন নিৰ্দেশনা। নিয়ম নামানিলে ভৰিব লাগিব জৰিমনা, নাপাব লগতে পেট্ৰল। হেলমেট নাথাকিলে বাইক বা স্কুটাৰৰ গৰাকীয়ে নাপাব পেট্ৰল। যদি আপুনি হেলমেট নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ। আপোনাৰ হেলমেট থাকিলেহে আপুনি লাভ কৰিব পেট্ৰল। চাৰিচকীয়া বাহনৰ গৰাকীয়ে ছিট বেল্ট পৰিধান কৰাটো বাধ্যতামূলক। প্ৰতিটো তেল ডিপোৰ গৰাকীয়ে তেল ডিপোত লগাব লাগিব CCTV। CCTVত স্পষ্টকৈ থাকিব লাগিব ক্ৰেতাৰ ভিডিঅ'। আইন উলংঘনকাৰীৰ বিৰুদ্ধে লোৱা হ'ব বিহিত ব্যৱস্থা। তেল ডিপোৰ গৰাকী CCTV লগাবলৈ বান্ধি দিলে 10 দিনৰ সময়সূচী। কামৰূপ জিলা প্ৰশাসনে বান্ধি দিলে এই নিৰ্দেশনা। কেৱল ইয়াৰ নহয়, প্ৰত্যেকটো জিলাত এয়া এখন নতুন নিয়ম সলনি হৈ পৰিব আৰু শীঘ্ৰেই তাৰ বাবে চৰকাৰে এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যান বাহনৰ চালক আৰু তেল ডিপোৰ গৰাকীলৈ এখন নতুন নিয়ম সলনি হৈ পৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ২,০০০ কোটি টকাৰ কেলেংকাৰী, মোদীৰ ঘনিষ্ঠৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই আদানী। কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপিত হৈছে আদানীৰ বিৰুদ্ধে আৰু ৰাহুল গান্ধীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। গৌতম আদানীৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য ৰাহুল গান্ধীৰ। ২,০০০ কোটি টকাৰ কেলেংকাৰীৰে জড়িত গৌতম আদানী, কিন্তু এতিয়ালৈকে কিয় গৌতম আদানীক গ্ৰেপ্তাৰ কৰিব পৰা নাই? নৰেন্দ্ৰ মোদীৰ ঘনিষ্ঠ হোৱাৰ বাবে গ্ৰেপ্তাৰ হোৱা নাই আদানী। আদানীক ৰক্ষণাবেক্ষণ দি আছে নৰেন্দ্ৰ মোদীয়ে। আদানীৰ হাতৰ মুঠিত থাকে বিজেপিৰ অৰ্থনৈতিক দিশ। যিমান পাৰে সিমান সোনকালে গ্ৰেপ্তাৰ হ'ব লাগে আদানী। গৌতম আদানীক গ্ৰেপ্তাৰ কৰিলে ওলাই পৰিব সকলো তথ্য। আমেৰিকাৰ নিয়ন্ত্ৰক সংস্থাই আদানীৰ বিৰুদ্ধে জাৰি কৰিছিল গ্ৰেপ্তাৰী পৰোৱানা। গৌতম আদানীৰ লগতে ভতিজা সাগৰ আদানীৰ বিৰুদ্ধেও গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। আৰু ভাৰত চৰকাৰৰ বিষয়া $265 বিলিয়ন উৎকোচ দিয়াৰ অভিযোগ উত্থাপিত হৈছে।
আদানিৰ বিৰুদ্ধে মার্কিন বিনিয়োগকারী প্রবঞ্চনা করার অভিযোগ উত্থাপিত হয়েছে আর গৌতম আদানির বিরুদ্ধে বিস্ফোরণ অভিযোগ রাহুল গান্ধীর হয় বন্ধু বান্ধবীসকল এটা গুরুতৰ অভিযোগ উত্থাপিত হয়েছে। ইয়াৰ বিষয়ে জনতাই কি কব, যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাব। তাৰ পিছত অসমবাসী ৰাজকজনে চমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 2 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনিৰ টকা আৰু প্ৰত্যেকগৰাকী ব্যক্তিৰ একাউণ্টত চৰকাৰে সোমাই দিব টকা। আহি গ'ল এটা ফল খবৰ। 2 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণশ্বিপ আঁচনি। প্ৰতি মাহে এই আঁচনিৰ অধীনত লাভ কৰিব 5,000 টকা। যদি আপুনি আবেদন কৰা নাই এতিয়াও কৰিব পাৰিব আবেদন। প্ৰায় 10 নিযুত যুৱক যুৱতী উপকৃত হ'ব এই আঁচনিত। নিবনুৱা সমস্যা সমাধান আৰু নিযুক্তি বৃদ্ধিৰ বাবে বৃহৎ পদক্ষেপ কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ আগশাৰীৰ 500টা কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপৰ সুবিধা। প্ৰাৰ্থীসকল 12 মাহৰ বাবে দিয়া হ'ব 5,000 টকা আৰু 12 মাহত প্ৰত্যেক মাহতে সেইসকল একাউণ্টত চৰকাৰে সোমাই দিব টকা। আৰু সেইসকলৰ একাউণ্টত নহয় 12 খণ্ড লগতে ফাইনেন্স বেংকিং প্ৰযুক্তি খণ্ডৰ অন্তৰ্গত বিভিন্ন কোম্পানীত লাভ কৰিব ইণ্টাৰ্ণশ্বিপ। ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ 737টা জিলাত উপলব্ধ হ'ব এই আঁচনি। আবেদনকাৰী পৰিয়ালত থাকিব নোৱাৰিব কোনো চৰকাৰী চাকৰিয়াল। আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাতকৈ কম হ'ব লাগিব। www.pminternship.mca.gov.in গৈ কৰিব লাগিব পঞ্জীয়ন। সবিশেষ জানিবলৈ কল কৰক 8099897266 নম্বৰত। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে আবেদন কৰি লওক, কিন্তু অহা মাহত লাখ লাখ যুৱক যুৱতীৰ একাউণ্টত চৰকাৰে সোমাই দিব 5,000 টকা আৰু 12 মাহ লাভ কৰি থাকিব এই টকা। তাৰ পিছত অসমবাসী ৰাজকজনে চমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনি নোপোৱা প্ৰত্যেকজন ব্যক্তিৰ বাবে এটা ভাল খবৰ, কিয়নো লাখ লাখ লোকৰ বাবে ভাল খবৰ দিলে চৰকাৰে। শীঘ্ৰে 15 লাখ লোকে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ড অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব চৰকাৰে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য হিতাধিকাৰী নাথাকিব পৰিয়ালত। যদি আপোনাৰ ঘৰত এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো কোনো ব্যক্তিয়ে এতিয়া অৰুণোদয় আঁচনি নোপোৱাকৈ নাথাকিব। অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়াল ভিত্তিক জৰীপ। ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটি। কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰিব তালিকা। কোন কোন পৰিয়ালে লাভ কৰিব তালিকাৰ পৰামৰ্শ দিব কমিটিয়ে। কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নেওগ, ৰণজ পেগু, বিমল বৰা আৰু কেশৱ মহন্ত, ৰঞ্জিত কুমাৰ দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেটৰ উপসমিতি। আৰু অতি শীঘ্ৰেই যিসকল ব্যক্তি অৰুণোদয় আঁচনি পোৱা নাই সেইসকল ব্যক্তিক চৰকাৰে প্ৰদান কৰিব অৰুণোদয় আঁচনি। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডখন থাকে তেনে ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব পাৰিব। আৰু যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ডক লৈও আহিছে এটা ডাঙৰ খবৰ। 15 লাখ লোকে লাভ কৰিব নতুন ৰেচন কাৰ্ডৰ সুবিধা। ৰেচন কাৰ্ডৰ অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে নেকি? যদি নতুন ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে লাভ কৰিব আপুনি ৰেচন কাৰ্ডৰ সুবিধা। আৰু চৰকাৰে অতি শীঘ্ৰে নতুনকৈ এখন ৰেচন কাৰ্ডৰ তালিকা প্ৰকাশ কৰিব আৰু সেইখন লিষ্টত নাম থাকিলে আপুনি লাভ কৰিব নতুন ৰেচন কাৰ্ড। তাৰ পিছত অসমবাসী ৰাজকজনে চমৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। আপোনাৰ আধাৰ কাৰ্ড আছে নেকি? আধাৰ কাৰ্ড থাকিলে লাভ কৰিব 50,000 টকাৰ ঋণৰ সুবিধা। ক'ত কিদৰে কৰিব আবেদন সম্পূৰ্ণ প্ৰক্ৰিয়া জনাই দিয়া হৈছে। আধাৰ কাৰ্ডৰ গৰাকীয়ে লাভ কৰিব 50,000 টকাৰ ঋণ। জানি লওক ক'ত কিদৰে কৰিব ইয়াৰ বাবে আবেদন। 21 পৰা 60 বছৰৰ বয়সৰ ভিতৰলৈকে কৰিব পাৰিব আবেদন। যদি আপোনাৰ 21 পৰা 60 বছৰ বয়স হৈছে তেনে ক্ষেত্ৰত আপুনি আবেদন কৰিব পাৰিব। 60 বছৰ ওপৰৰ ব্যক্তিসকলে আবেদন কৰিব নোৱাৰিব। লগতে 21 বছৰৰ তলৰ ব্যক্তিসকলেও আবেদন কৰিব নোৱাৰিব। আবেদনৰ বাবে আপোনাৰ চিভিল স্ক'ৰ হ'ব লাগিব 750ৰ ওপৰত। মাহিলী ন্যূনতম 15,000 টকাৰ দৰমহা লাভ কৰাসকলে লাভ কৰিব এই ঋণৰ সুবিধা। আধাৰ কাৰ্ডৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব আপোনাৰ মোবাইল ফোন নম্বৰ।
কেৱল ইয়াই নহয়, আইনীভাৱে দেউলীয়া লোকসকলে লাভ নকৰে এই ঋণৰ সুবিধা। যদি আপুনি আইনীভাৱে দেউলীয়া তেনে ক্ষেত্ৰত কিন্তু এই আঁচনিৰ সুবিধা বা আপুনি এই ঋণৰ সুবিধা ল'ব নোৱাৰিব। ঋণৰ বাবদ আপুনি পৰিশোধ কৰিব লাগিব 10.50ৰ পৰা 14% সুদ। ঋণ আবেদনৰ বাবে খুলি লওক আপোনাৰ আধাৰৰ সৈতে সংযুক্ত বেংকৰ ৱেবছাইট আৰু পাৰ্চনেল লোনৰ শিতানত দেখিবলৈ পাব আধাৰ কাৰ্ড লোনৰ এটা অপশ্যন আৰু অপশ্যনত গৈ পূৰণ কৰক প্ৰপত্ৰ, দাখিল কৰক যাৱতীয় নথিপত্ৰ পৰীক্ষা কৰিব বেংক কৰ্তৃপক্ষই। ভেৰিফিকেশ্যনৰ অন্তত বেংকে আপোনাক প্ৰদান কৰিব এই ঋণৰ সুবিধা। আধাৰ কাৰ্ড থাকিলে লাভ কৰিব আপুনি 50,000 টকাৰ ঋণ। হয় বন্ধু বান্ধৱীসকল, যদি আপোনাৰ আধাৰ কাৰ্ড আছে আপোনাৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰে দিব 1.5 লাখ টকা, বিদ্যুৎ বছৰ কমিব 85%। কেনেকৈ কৰিব আবেদন সম্পূৰ্ণকৈ জানি লওক। প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ বাবে আবেদন কৰাৰ বাবে আহ্বান জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20,000 টকাতে লাভ কৰিব 3 কিলোৱাট ছলাৰ পেনেল আৰু যিটোৰ মাধ্যমত আপোনাৰ ঘৰত আপুনি ব্যৱহাৰ কৰিব পাৰিব। চৰকাৰে 1.5 লাখ টকাৰ ৰাজসাহায্য প্ৰদান কৰিব আপোনাক। 85% পৰ্যন্ত কমিব আপোনাৰ বিদ্যুতৰ বিল। বহু লোকৰ 15 টকা পৰ্যন্ত আহিছে বিদ্যুতৰ বিল। জানি লওক আপুনি কিদৰে কৰিব আবেদন। যদি আপুনি আবেদন কৰিছে আপোনাৰ বাবে এটা ভাল খবৰ আহি পৰিছে। pmsuryaghar.gov.in গৈ এতিয়া কৰক আবেদন। যদি আবেদন কৰাৰ সময়ত কিবা অসুবিধা হয় নিশ্চয় কমেণ্ট কৰি জনাব। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবাৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।